এডুকেশ্যন টিকে আছাম চেনেল সকলোকে স্বাগতম জনাইছোঁ। এখন নটিচ আহিছে আৰু ৰিক্ৰুটমেণ্টৰ লগত ৰিলেটেড চিফ জুডিচিয়েল মেজিষ্ট্ৰেট বজালী ডিষ্ট্ৰিক্ট পাঠশালা। চ' ইয়াৰে আপোনালোকৰ পোষ্ট ওলাইছে, যিসকল মেট্ৰিক পাছ কৰিছে, পিয়নৰ পোষ্ট আৰু লগতে প্ৰচেছ ছাৰ্ভাৰ জাৰিকাৰক। চ' মিনিমাম কোৱালিফিকেশ্যন HSLC পাছ আৰু নেম অফ দ্য পোষ্ট প্ৰচেছ ছাৰ্ভাৰ জাৰিকাৰক আৰু এটা আছে পিয়ন। এতিয়া এই দুটা পোষ্টৰ কাৰণে মিনিমাম কোৱালিফিকেশ্যন প্ৰথমটোত বাৰু HSLC পাছ কৰিব লাগিব, দ্বিতীয়টোত ক্লাছ 8ৰ পৰা ক্লাছ 12ৰ ভিতৰত থকাখিনিয়ে পাৰিব। তাৰে ওপৰত যদি কোৱালিফিকেশ্যন থাকে নোৱাৰিব। এতিয়া নেক্সটটো হৈছে যে আপোনালোকৰ 18 বছৰ হ'ব লাগিব। লগতে SC STৰ কাৰণে সুবিধা থাকে, SCৰ কাৰণে যিহেতু 5 বছৰ বা STৰ কাৰণে 5 বছৰ, OBCৰ কাৰণে 3 বছৰ ৰেহাই থাকে, কাৰণ 18 বছৰৰ পৰা 40 বছৰলৈকে সময়সীমা যিহেতু এপ্লাই কৰিবলৈ হ'লে ইয়াতে আপোনালোকৰ যিটো ডিটেইলছ সেইখিনি দি দিছে। ইয়াতে গেজেট পাৰ্ট 9 যিখন মানে ফৰ্ম আছে, ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰি কিনে এই যিটো এড্ৰেছ আছে এই এড্ৰেছটোত পঠাই দিব লাগিব। ড্ৰপ বক্সত দিব, অফলাইন হ'ব। এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ প্ৰচেছ ছাৰ্ভাৰ, এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ পিয়ন। প্ৰচেছ ছাৰ্ভাৰৰ কাৰণে ইয়াতে দ্য এপ্লিকেশ্যন মাষ্ট বি একম্পাইণ্ড উইথ দ্য ফলোয়িং 3 ৰিচেণ্ট কালাৰ ফটো, 3খন কালাৰ ফটো, ছিগনেচাৰটো লাগিব, চেল্ফ এটেষ্টেড কপি, এডুকেশ্যন কোৱালিফিকেশ্যনবোৰৰ জেৰক্স কপি দিব লাগিব, মোবাইল নম্বৰ, লগতে কেণ্ডিডেট অলৰেডি ইন গভাৰ্ণমেণ্ট ছাৰ্ভিচ যদি কৰি আছে তেওঁলোকৰো কি লাগিব, প্ৰুফ লাগিব। ইনকমপ্লিট বা লেট এপ্লিকেশ্যন উইল চিমিলাৰলি বি ৰিজেক্টেড। এপ্লিকেশ্যন ফৰ্মখন ভালদৰে ফিল আপ কৰিব, কাৰণ কিবা প্ৰব্লেম হ'লে তেওঁলোকে হেৰি কৰি দিব, মানে কেঞ্চেল কৰি দিব। তাৰপিছত চিলেকশ্যন প্ৰচেছটো দ্য কেণ্ডিডেট ফৰ দ্য পোষ্ট অফ, মানে যিটো জাৰিকাৰক আছিল চাগে সেইটোত ৰিটেন এক্সাম এটা হ'ব, ইণ্টাৰভিউ ভাইভা হ'ব, আৰু পিয়নটোৰ কাৰণে কি হ'ব, ভাইভা হ'ব। গতিকে ভালদৰে এক্সামটো দিলে হ'ল, কাৰণ কম পোষ্ট থাকিলেও এপ্লাই কৰি দিব লাগে। এপ্লাই কৰালৈ কোনো ক্ষতি নহয়, কাৰণ কম পোষ্টতে পোৱাৰ চান্স থকা বেছিভাগ। গতিকে এইখিনি আছিল এটা আপডেট। মই এই যিটো বজালী ডিষ্ট্ৰিক্টৰ চিফ জুডিচিয়েল মেজিষ্ট্ৰেট তাত যি পোষ্ট ওলাইছে সেইটোৰ কথা মই ডিটেইলছটো জনালোঁ, আৰু কিবা আহিলে জনাম বাৰু। আজিলৈ ইমানে, ধন্যবাদ, থেংক ইউ।